নমস্কাৰ সকলোকে। ছ'চিয়েল মিডিয়াত মানে এটাই খালি ভাইৰেল হৈ আছে যে প্ৰিয়ংকা মানে ল'ৰাটোক মানে এনেই মানে বিনা কাৰণতে মাৰ খোৱালে। যি নহওক, এজন যদি শিল্পী আহে, সকলো ল'ৰা হওক ছোৱালী হওক মানে মঞ্চখনত যাবই ফটো উঠিবৰ কাৰণে। সেইটো তাৰ কোনো দুখ নাই, ল'ৰাটোৰ তাৰ কোনো দুখ নাই। তাক যে মাৰিব কি কৰিব, শিল্পী হ'লেতো ফটো উঠিবই না। চবৰে চখ থাকে, মই অমুকৰ লগত ফটো উঠিম, তোমাৰ লগত একবাৰ মই দেখা পালে। মঞ্চত বিহু চাব যায় মানুহে কি কৰিবা, আমি যদি ৰাইজে যদি বিহু নাচাম, সিহঁতে পইচা পাব ক'ৰ পৰা? ৰাইজে বিহু চাব লাগিব, তাৰপিছত পইচা পাব না। ৰাইজে যদি চাবাই নাযায়, অকলে অকলে গান গাই থাকিব। মোৰ হিচাপত প্ৰিয়ংকা ভৰালীক না, তাইক হাঁহিটো পইচাই দি কিনিব লাগে। হাঁহিবাতো নাজানে কোনোদিন, হাঁহিটো পইচা দি কিনিব লাগে। এনেকুৱা মানে গায়িকা মাতাতকৈ নামাতাই ভাল মঞ্চত। যিয়ে ৰাইজক সন্মান কৰিব নাজানে, এনেকুৱা মঞ্চত গায়ক মাতিব নালাগে।